নমস্কাৰ ডি টাইম চেনেলৰ সকলোকে স্বাগতম জনাই আজি ষ্টুডিঅ'ত মই দীপলিনা বাংলাদেশৰ আকাশত দেখা গ'ল ম্যানমাৰৰ যুদ্ধ বিমান সীমান্ত পাৰ হৈ বাংলাদেশৰ ভূমিত প্ৰৱেশ কৰে ম্যানমাৰৰ 4খনকৈ যুদ্ধ বিমান যাৰ ফলত এতিয়া দুয়োখন দেশৰ মাজত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ সীমান্ত পাৰ হৈ প্ৰায় 120 মিটাৰ পৰ্যন্ত বাংলাদেশৰ ভূমিত প্ৰৱেশ কৰে এই বিমান কেইখনে তদুপৰি ইয়াৰে এখন বিমানৰ পৰা বাংলাদেশৰ জনবসতিহীন এক পাহাৰীয়া অঞ্চলত দুটাকৈ বোমা বিস্ফোৰিত হয় যদিও এই ঘটনাক ম্যানমাৰৰ দ্বাৰা আক্ৰমণ বুলি বাংলাদেশে বৰ্তমানলৈ গণ্য কৰা নাই বুলি জানিবলৈ দিয়ে তামিলনাডুৰ পৰা জয়মালাক অসমলৈ ঘূৰাই অনাত ব্যৰ্থ হ'ব নেকি বাৰু অসম চৰকাৰ কিয়নো অসমৰ পৰা যোৱা বিশেষজ্ঞৰ দলটোক সাক্ষাৎ কৰিবলৈ দিয়া নহল জয়মালাক তামিলনাডুৰ মুখ্যমন্ত্ৰী বাহিৰত থকাৰ অজুহাত দেখুৱাই এই পৰ্যন্ত তামিলনাডু চৰকাৰে অসমৰ পৰা যোৱা দলটোক কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই যাৰ বাবে এতিয়ালৈ জয়মালাৰ কাষ চাপিব পৰা নাই অসমৰ পৰা যোৱা দলটোৱে অৱশ্যে অসমৰ পৰা যোৱা দলটোক চেন্নাইতে বাহৰ পাতি থকাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ সৈতে এই ঘটনাৰ সন্দৰ্ভত ফোন যোগে আলোচনা হ'ব বুলিও জানিব দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ইপিনে মাৰ্ঘেৰিটা হৈ চাংলাং জিলাৰ ৰাংৰিকানত অসম অৰুণাচল সীমান্ত প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাৰ তদুপৰি অৰুণাচলৰ মুখ্যমন্ত্ৰী বিধায়ক তথা দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া আৰু গাঁও বুঢ়াৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা দুদিন ধৰি বিদ্যুৎ নথকাত অৱশেষত হাতত মোমবাতি লৈ বঙাইগাঁৱৰ বালাৰচৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ চাও আহক তাৰে এক দৃশ্যাংশ দক্ষিণ কামৰূপৰ গৰৈমাৰীত আৰক্ষীয়ে শুকান গাঞ্জা সহ গ্ৰেপ্তাৰ কৰে দুই গাঞ্জা ব্যৱসায়ী চাও আহক তাৰে কিছু দৃশ্যাংশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে বিশিষ্ট অভিনেতা প্ৰযোজক তথা পৰিচালক দিনেশ দাসক 2022 বৰ্ষৰ ভৱেন বৰুৱা বঁটাৰে সন্মানিত কৰে আজিৰ নিউজ ইমানতে সমাপ্ত নমস্কাৰ